আজি মই মানে আমাৰ বৰ্জনা ঘৰলৈ যাবলৈ গ'লোঁ। বৰ্জনা মানে আমাৰ ডাঙৰ ভাই শহুৰ। আমাৰ মানে কথা হ'ল কি, আমাৰ শহুৰ পিতা আমাৰ দুগৰাকী তিৰোতা বিয়া কৰাইছিল, আৰু ডাঙৰগৰাকী শাহুমাৰ আমাৰ 2জন ল'ৰা, আৰু সৰুগৰাকী শাহুমাৰ আমি 3জন ল'ৰা। গতিকে আমি 3জন ল'ৰা ইয়াতে আছোঁ, আৰু ডাঙৰ ল'ৰা 2জন আমাৰ গাঁৱতে বেলেগ চুবুৰীত আছে। মানে আমি যেতিয়া যৌথ পৰিয়াল আছিলোঁ তেতিয়া একেলগে আছিলোঁ, আৰু যেতিয়া আমাৰ আটাইৰে বিয়া বাৰু হৈ গ'ল তেতিয়া আমি ঠাই হৈ গ'লোঁ। কথাতে কয় নহয় বোলে ভাই হ'লে ঠাই হয়, গতিকে আমিও ঠাই হৈ গ'লোঁ। কিন্তু কথা হ'ল কি, আমাৰ মৰম আদৰ যথেষ্ট আছে, আৰু বৰ্জনাহঁতৰ কিবা কাজকৰ্ম পাতিলে আমাক বিচাৰে মাতে, আৰু আমিও কিবা কাজকৰ্ম অনুষ্ঠান পাতিলে আমিও বিচাৰোঁ মাতোঁ। গতিকে মিলা প্ৰীতিটো আমাৰ সম্পূৰ্ণ আছে। কথা হ'ল কি, আজি মানে বৰ্জনাহঁতৰ নাৰায়ণ পূজা বুলি ক'লে মোক আচলতে আগতীয়াকৈ নিমন্ত্ৰণ দিছে। যাব, আমাৰ বোৱাৰীহঁত যাব, আমাৰ জাহঁত সকলো যাব, ল'ৰাহঁত যাব। কিন্তু মই মানে অকণমান আগবাঢ়ি যাবলৈ ওলাইছোঁ এইকাৰণে যে মানে আজিও মোৰ মানে ভাত বনোৱা পালা পৰিব। যিহেতু মই ভাত বনাই ভালো পাওঁ আচলতে, গতিকে মই যিমান মানুহ নহওক কিয় মই হেলা নকৰোঁ। ভাত বনাবলৈ বুলি নহয়, অকল যিকোনো কৰ্মতে মই আগবাঢ়িব ভাল পাওঁ, আগবাঢ়ি যাওঁ, মই হেলা নকৰোঁ। গতিকে আজিও মই যাবলৈ ওলালোঁ আগবাঢ়ি। গতিকে তাত গৈ আপোনালোকক তাত কি কৰি আছোঁ মই সেইখিনি দেখুৱাম, ঠিক আছে। বহুত ভাল লাগে আচলতে। মিলা প্ৰীতিটো হৈছে মানুহৰ আচল মানে একতা, আৰু একতা হৈ থাকিলে কোনো বিপদ আপদে মানুহক নাপায়। গতিকে আমি আচলতে এইদৰে সদায় মিলা প্ৰীতি হৈ চলি থাকিব বিচাৰোঁ।